Hello everyone, welcome back to Max Physics. আচ্ছা এটা কথা কওঁ তোমালোকে অলৰেডি কমেন্ট কৰিছে যে সোনকালে কি হেক কৰিব লাগে সোনকালে কোর্স হেক কৰিব লাগে আৰু সেকেন্ড ইয়াৰ স্টার্ট কৰিব লাগে ন সোনকালে কেনেকৈ হেক হ'ব তুমি ফার্স্ট ইয়াৰ কেনেকৈ হেক কৰিম বুলি ভাবিছা হা আৰে সবে এটা কথা ভাবে কি যে ফার্স্ট ইয়াৰটো বুদা এনেই হয়নে ফার্স্ট ইয়ার তো কোনো মতে পার হলে হল আর বাস আর না লাগে নাকি ফার্স্ট ইয়ার তো বহুত ইম্পর্টেন্ট হয় কারণ ফার্স্ট ইয়ার তোমার কিছুমান চ্যাপ্টারের যদি নলেজ কনসেপ্ট যদি ক্লিয়ার না থাকে তুমি সেকেন্ড ইয়ারত যাই বস্তুখিনি পড়িব নোৱাৰা বুঝি পাইছানে তো যদিও সেকেন্ড ইয়ারের কারণে তোমালোকে উত্রাবল হৈ আছা কিন্তু ফার্স্ট ইয়ারত কেইটামান চ্যাপ্টার বিশেষকে মই ফিজিক্সৰ কথা কওঁ কেইটামান চ্যাপ্টাৰ বহুত ভালকৈ পঢ়িব লাগিব বহুত ভালকৈ পঢ়িব লাগিব বুজি পাইছানে তো তাৰে ভিতৰত মোৰ হিচাপত মই যদি ৰ্যাঙ্ক হিচাপত হজাও তেতিয়ালে ফাৰ্স্ট হল ইউনিট এণ্ড মেজাৰমেণ্ট হেতু চ্যাপ্টাৰ আৰু সেকেন্ড চ্যাপ্টাৰটো হৈছে ভেক্টৰ বুজি পাইছানে ভেক্টৰ এই দুটা চ্যাপ্টাৰ ইমানেই ইম্পৰ্টেন্ট কারণ এই চ্যাপ্টার দুটো তুমি যদি কনসেপ্ট ক্লিয়ার করি নুজুয়া তুমি সেকেন্ড ইয়ারের প্রথম চ্যাপ্টারটোতে ফাঁসি যাবা ভালকে বুঝি পাইছানে সেকেন্ড ইয়ারের প্রথম চ্যাপ্টার যেটো ইলেক্ট্রোস্ট্যাটিক্স আছে স্থিতিবিদ্যুৎ তো তাতে তুমি যাই কিনে ভেক্টৰৰ প্রথম কনসেপ্টটোই তাতে লাগিব বুঝি পাইছানে দুটা ভেক্টৰৰ যোগফল কি কেনেকুৱা বা ভেক্টৰক কেনেকৈ বিভাজিত কৰিব পাৰে যেটো আমাৰ আজি টপিক হ'ব আৰু ডাইমেনশন মাত্রা উলিওয়া প্রত্যেকটো হায়ার সেকেন্ডারি এতিয়াৰ আগলৈকে যিমান কোয়েশ্চন আহিছে তুমি সব প্ৰতিটো এক্সামত কোনবা এটা নহয় কোনবা এটা মাত্ৰা উলিয়াব দিয়ে তাৰমানে হয় প্লাংকস কনস্ট্যান্টৰ মাত্ৰা উলিয়াব দিব নহলে গ্ৰেভিটেশনাল কনস্ট্যান্টৰ মাত্ৰা উলিয়াব দিব মাত্ৰা যিকোনো এটা বা দুটা কোয়েশ্চন মাত্ৰাৰ ওপৰত বেস কৰি থাকে বুজি পাইছা তো ভেক্টৰ আৰু তোমাৰ কি ইউনিট এণ্ড মেজারমেন্ট এই দুটা বহুত ইম্পর্টেন্ট আর সেকেন্ড পার্টের পর এটা ইম্পর্টেন্ট হল এটা হচ্ছে তোমার ওয়েভ এন্ড অসিলেশন লাস্টর যে দুটা চ্যাপ্টার আছে তোমালোকৰ তরঙ্গ আর এটা আছে না দোলন আর এটা আছে কি আছিলে তরঙ্গ এনেকুৱা কিবা আছিলে লাস্টৰ দুটা ওয়েভ এন্ড অসিলেশন তো এইখিনি তুমি যদি ক্লিয়ার কনসেপ্ট লৈ নোযোৱা তুমি প্ৰবলেমত পৰি যাবা বুঝি পাইছানে আৰু আচ্ছা এটোৰ মিনিং এটো নহয় যে লজ অফ মোশন তাৰ পিছত তোমাৰ রোটেশনাল মোশন ঘূৰ্ণন গতি তাৰ পিছত নিউটনৰ গতি বিষয়ক সূত্ৰসমূহ এইবিলাক ইম্পৰ্টেন্ট নহয় বুলি মই কোৱা নাই এইবিলাক ইম্পৰ্টেন্ট হয় এইবিলাকৰ কনসেপ্ট তাতে লাগে কিন্তু আটাইতকৈ মোস্ট ইম্পৰ্টেন্ট হ'ল এতিয়া মই তেতিয়া আকৌ সেই ভেক্টৰক এতিয়া মই প্ৰথম স্থানত ৰাখিম বুজি পাইছানে ভেক্টৰটো তুমি জানিবই লাগিব কাৰণ ভেক্টৰ যদি নাজানা তেতিয়াহলে তুমি লজ অফ মোশন পঢ়িব নোৱাৰা এতিয়া কিছুমান কবা যে স্যার আমি তো 10ত ভেক্টৰ পঢ়াই নাই কিন্তু আমি তো লজ অফ মোশন পঢ়ি আহিছো কবা না নাই 10ত ক্লাস 10ত ভেক্টৰ পঢ়া নাই কিন্তু আমি নিউটনৰ গতি বিষয়ক সূত্ৰ তিনিওটা পঢ়িছো বুজিছানে এতিয়া তিনিওটা কিমান দূৰলৈকে পঢ়িছা তেতিয়া কিমান দূৰলৈকে বুজি পাইছিলা সময়ত গম পোৱা যাব নেকি আচ্ছা কিমান দূৰ ভিতৰত সোমাইছিলা কনসেপ্টৰ কিমান দূৰ প্ৰবলেম কৰিব পাৰিছা এতিয়া গম পোৱা যাব যেতিয়া আমি এই চ্যাপ্টাৰটো পঢ়িম তো কথা হল ঠিকই আছে নো ডাউট তুমি সেকেন্ড ইয়াৰৰ কাৰণে কি হৈছে ভালে কিন্তু এই চ্যাপ্টাৰ কিটা আগতে তুমি কমপ্লিট কৰি লোৱা বুজি পাইছানে তাৰমানে শুনা তে ঘৰ যেতিয়া এটা বনাবা যদি গ্ৰাউণ্ডটো ঠিক থাকে নহয় বিল্ডিং যেতিয়া এটা বনাবা যদি মাটিটো আৰু পোস্ট কেটা যদি ঠিকঠাক থাকে তেতিয়াহলে সেই ঘৰটো বহুত কি হ'ব জব্দ হ'ব বুজি পাইছানে কিন্তু যদি ঘৰ যিমানে তুমি বিল্ডিং নবনোৱা যদি মাটি বা পোস্ট কেটা যদি বেয়া থাকে তেতিয়াহলে সেই ঘৰ বেছি দিন নিটিকে তো হেনেকুৱা তুমি ফিজিক্স সেকেন্ড ইয়াৰত যে পঢ়িবা তোমাৰ যদি কনসেপ্ট ঠিক না থাকে তেতিয়াহলে তুমি প্ৰতিটো স্টেপতে তুমি কি হবা ফাঁসি যাবা বুজি পাইছানে আচ্ছা কথাটো এনেকুৱা ধৰণৰ যে আমি ইংলিছত
কি পঢ়ো ন এ বি চি ডি এতিয়া ইংলিছত কোনোবাই যদি কিবা লিখে আমি পঢ়িব পাৰোঁ ৰিডিং আমি পঢ়িব পাৰোঁ ন দিছ ইজ এ বুক দিছ ইজ এ কেট ন আমি পঢ়িব পাৰোঁ হুৱেৰ আৰ ইউ গোয়িং আই এম লাৰ্ণিং ন তো এনেকুৱা কিন্তু যদি তুমি এ বি চি ডি এইবিলাক যদি চিনি নোপোৱা তেতিয়াহ'লে তুমি পঢ়িব পাৰিবানে নোৱাৰা বুজি পাইছানে নোৱাৰা ঠিক তেনেকুৱা তুমি যদি ফিজিক্স পঢ়িব যোৱা তেতিয়াহ'লে ফিজিক্সৰ এ বি চি ডি এইবিলাক শিকিব লাগিব বুজি পাইছানে ফিজিক্সৰ এ বি চি ডি শিকিব লাগিব এতিয়া তুমি হায়াৰ ষ্টাডিজ যায় ধৰা ডিগ্ৰী বা মাষ্টাৰ্ছ লেভেলৰ যিখিনি বুক আছে তো সেই বুকখনো যদি তুমি পঢ়িব খোজা তেতিয়াহ'লে ফিজিক্সৰ এ বি চি ডি এইবিলাক জানিব লাগিব বুজি পাইছা এতিয়া ফিজিক্সৰ এ বি চি ডি মানে কি হা এতিয়া ফিজিক্সৰ এ বি চি ডি শিকাব তোমাক ক্লাছ 11 আৰু 12ত তেতিয়াহ'লে ভাবা ফিজিক্সটো কিমান এক্সপাণ্ড হৈ আছে কিমান ডাঙৰ বস্তু এটা ইমাজিন কৰা আমি ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰত জাষ্ট ফিজিক্সৰ এ বি চি ডি এইবিলাক শিকিম তেতিয়াহ'লে ফিজিক্স পঢ়িম ক'ত এইবিলাকতো আমি এ বি চি ডি শিকি আছোঁ ফিজিক্সৰ এ বি চি ডি বুলি ক'লে কি দূৰত্ব হৰণ হা ফ'ৰ্চ এক্সেলাৰেশ্যন মমেণ্টাম ৱৰ্ক কাইনেটিক এনাৰ্জি এইবিলাক ঢেৰ আছে আমি যিখিনি ইয়াতে পঢ়িম স্থিতিবৈদ্যুতিক বল বিদ্যুৎ ক্ষেত্ৰ ভল্টেজ বুজি পাইছেনে ইত্যাদি ইত্যাদি আমি ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰত যিখিনি আমি পঢ়িম এই গোটেইখিনি ফিজিক্সৰ এ বি চি ডি কথাটো হ'ল তুমি যদি এ বি চি ডি অৰ্থাৎ বল কাৰ্য বেগ দূৰত্ব হৰণ এইবিলাক যদি তুমি চিনি নোপোৱা ভালকৈ যদি এইবিলাক বস্তু ফিল কৰিব নোৱাৰা তেতিয়াহ'লে তুমি আগত যাই ফিজিক্স পঢ়িব নোৱাৰা বুজি পাইছানে যেনেকুৱা এ বি চি ডি নজনা মানুহ এটাক ইংৰাজী পঢ়িব দিলে সি কেনেকৈ পঢ়িব এনেকৈ চাব অলপ সময় ভাবিব আৰু তাৰপিছত ক'ব কিন্তু সি যদি এ বি চি ডি ইয়াৰ যদি মুখস্থ থাকে বা সি যদি চাই কৈ দিব পাৰে তেতিয়াহ'লে তাৰ কাৰণে কিমান ইজি হ'ব ৰিডিং পঢ়াটো ঠিক তেনেকুৱা তোমাৰ যদি এইবিলাক বস্তু ভালকৈ জানা থাকে ফ'ৰ্চ কি ভৰবেগ কি গতিশক্তি কি স্থিতিশক্তি কি হা বিভৱ কি বিদ্যুৎ প্ৰবাহ কি বুজি পাইছানে তেতিয়াহ'লে তোমাৰ কাৰণে বহুত ইজি হৈ যাব তো কথা এইখিনি এই চেপ্টাৰবিলাক আগতে ভালকৈ পঢ়া আৰু ক্লাছ 12ত আমি পঢ়িব যাওঁতে মই যিখিনি অফলাইন যিখিনি টিউশ্যন কৰোঁ তো এতিয়ালৈকে যিখিনি মই গম পাইছোঁ কাৰো ভেক্টৰৰ প্ৰতি কনচেপ্ট ক্লিয়াৰ নাই কোনেও ইউনিট এণ্ড মেজাৰমেণ্ট চেপ্টাৰটো ভালকৈ পঢ়া নাই এতিয়ালৈকে যিকেইটা বেটছ মই পাইছোঁ কি কাৰণটো সেইকেইদিন সিহঁতে ৰেষ্ট লওঁতে যায় বুজি পাইছেনে সিহঁতে মানে হয়তো নতুন মেট্ৰিক পাছ কৰে ন অলপ কেইদিন ৰেষ্ট লয় ইফালে আকৌ ভেক্টৰ শেষ তো এনেকুৱা হয় ভেক্টৰৰ কনচেপ্ট যেতিয়া নাথাকে তেতিয়া ইলেক্ট্ৰষ্টেটিক্স বুজি নাপায় কাৰণ তাতে ফ'ৰ্চৰ খেল কুলম্বৰ সূত্ৰত কুলম্বৰ বল ওলাব লাগে আদান দুটাৰ মাজত এতিয়া বল যদি ওলাব লাগে তেতিয়াহ'লে তোমাৰ ভেক্টৰ লাগিব কাৰণ বল এটা ভেক্টৰ কোৱান্টিটি তো যেতিয়া দুটা বল তুমি যোগ কৰিবা ডাইৰেক্ট 2 + 3 এনেকৈতো তুমি যোগ কৰিব নোৱাৰা ন ভেক্টৰবিলাক যোগ কৰিব লাগে কেনেকৈ r = √a² + b² + 2ab cos θ এনেকুৱা টাইপ না তো সেনেকুৱা কথা তুমি ভেক্টৰ পঢ়া তাৰপিছত 12ৰ কথা ভাবা বুজি পাইছেনে সো যে কি নহওক আজি আমি এটা কথা পাতিম এটা ইম্পৰ্টেণ্ট টপিক খুবেই ইম্পৰ্টেণ্ট সেইটো হৈছে ভেক্টৰৰ বিয়োজন ৰেজলিউশ্যন অফ ভেক্টৰ আমি এটা ভেক্টৰক দুটা ভাগ কৰিম বুজি পাইছানে এটা ভেক্টৰক দুটা ভাগ কৰিম এতিয়া সেই ভাগ দুটাক ক'ব উপাংশ ভেক্টৰটোৰ উপাংশ এতিয়া ভেক্টৰৰ বিয়োজনটো কেনেকুৱা বস্তু মই জাষ্ট এক্সাম্পল এটা দিওঁ কিয় ভাগ কৰিব লগা হয় আৰু ভেক্টৰৰ বিয়োজনটো কিয় কৰিব লগা হয় চাবা ধৰি লোৱা ইয়াতে এটা বক্স আছে
এটা বক্স আছে মাটিত আছে ধৰা ই ক'ত আছে মাটি ইয়াতে আছে 55 কেজি ধৰা আৰু ধৰা 50 কেজি ডাঙৰ বস্তু পাথৰ বুলি ভাবা এটা তুমি ইয়াক এইফালে বল দি টানি আছা ফোর্স কিমান ফোর্স দিছা কিবা এটা দিছা ধৰা 1000 নিউটন আচ্ছা মানত না যাবা হা মান কম বেছি এটো না যাবা জাস্ট এনেকুৱা এটা ভাবা এটো এটা বক্স আছে এই বক্সটোক এইফালে ফোর্স দি মই টানি আছো কথাটো হল এই বক্সটো এইফালে গতি কৰিব নে এইফালে গতি কৰিব ভালকে মাৰ্ক কৰাৰ কোৱা এইফালে গতি কৰিব নে এইফালে গতি কৰিব অবভিয়াসলি এইফালে গতি কৰিব ন আমি সৰু থাকোতে কি কৰিছো এই তামল গছৰ হেৰি যে এনেকৈ বহাই আমি এনেকৈ টানিছো না নাই মনত আছে সৰু থাকোতে এজনক বহাই আনজনে যে এনেকৈ টানিছো তো মই বল দি আছো এইটো ডাইৰেকশ্যনত কিন্তু হি মাটি দি এনেকৈ আহি আছে বুজিছেনে মাটি দি এনেকৈ আছে মই বল দিছো এইটো ডাইৰেকশ্যনত এতিয়া বস্তুটোৰ মোশন কোনটো ডাইৰেকশ্যনত হৈছে এইটো এতিয়া কথাটো হল এই বস্তুটো যে ইয়াৰ পৰা ইয়ালৈ গৈছে মই তো এইটো ডাইৰেকশ্যনত কোনো বল দিয়া নাছিলো দিছিলো নেকি নাই দিয়া তেতিয়াহ'লে এই বস্তুটো এইফালে কিয় গতি কৰিল এইফালে কিয় নকৰিল তাৰ মানে তুমি যেটো বল দিছা 1000 নিউটন তাৰে কিবা এটা অংশই কিবা এটা ভাগে কি কৰিছে এই বস্তুটো ইয়াৰ পৰা এইফালে লৈ যোৱা সহায় কৰিছে বুজি পাইছানে এতিয়া এই 1000 নিউটনৰ ভিতৰত কিমান নিউটনে এইফালে আহাত সহায় কৰিছে সেই বস্তুটো আমি উলাব লাগে আৰু সেই বস্তুটোক আমি যদি উলাব যাওঁ তেতিয়াহ'লে এই ভেক্টৰটোক আমি দুটা ভাগ কৰিব লাগিব বুজি পাইছানে তো সেই ভাগ দুটা কিমান হ'ব আমি হেতু উলিয়াব লাগে বুজি পাইছানে আচ্ছা এটো এটা एग्जांपल আৰু এটা চোৱা এই বস্তুটোৱে বস্তু প্ৰথমত এনেকুৱা আছে ফোর্স তুমি এনেকুৱা দিছা তাৰ পিছত এনেকুৱা ডাইৰেকশ্যনত তাৰ পিছত এনেকুৱা ডাইৰেকশ্যনত তিনটা ডাইৰেকশ্যনত তিনবাৰ ফোর্স দিছা এইটো ডাইৰেকশ্যনত এইফালে বস্তু যাবনে না যায় এইটো ডাইৰেকশ্যনত অলপ যাব পাৰে এইটো ডাইৰেকশ্যনত বেছি যাব না কম যাব এইটো ডাইৰেকশ্যনত বেছি যাব তাৰ মানে মই এইফালে যদি বল প্ৰয়োগ কৰো এই বলটো এইফালে যোৱাত কোনো সহায় কৰা নাই এই বলটোৰ গোটেইখিনি বল ওপৰ ফালে এইফালে যোৱাত নাই সহায় কৰা এটোৰ এইফালে যোৱাত অলপ সহায় কৰিব ওপৰ ফালে অলপ যাব এটোৰ গোটেইখিনি বল এইফালে যাব তো আমি এই ভেক্টৰটোৰ এইফালে যাওতে কিমানখিনি বলে সহায় কৰিছে এই বস্তুটো এইফালে যাওতে কিমানখিনি বলে সহায় কৰিছে 1000 গোটেইখিনি নহয় গোটেইখিনি হেল্প কৰিব নোৱাৰে ইয়াৰে কিবা এটা ভাগ ধৰা 500 হ'ব পাৰে বা 600 হ'ব পাৰে হেই কিমান হয় 500 হ'ব না 600 হ'ব সেই বস্তুটো আমি উলাব লাগে বুজি পাইছানে আৰু 500 হ'ব নে 600 হ'ব হেতু নিৰ্ভৰ কৰিব এই বলটো ভূমিৰ হৈতে কৰা কোনৰ ওপৰত বুজি পাইছানে বুজি পাইছা আচ্ছা তাৰ মানে চোৱা এটা যদি এই কোণটো যদি লাহে লাহে কমে তেতিয়ালে বস্তুটো এইফালে বেছি গতি কৰিব যদি কোণটো লাহে লাহে বাঢ়ে কোণটো যদি লাহে লাহে এটো বাঢ়ে কিমান এনেকুৱা তো বস্তুটো এইফালে গতি কমকৈ কৰিব তো এই বস্তুটো এইফালে যাব নে নাই নিৰ্ভৰ কৰিব এই বলটো আৰু এই বলটোৱে ভূমিৰ হৈতে কিমানখিনি কোণ কৰি আছে হৈছেনে আচ্ছা তো প্ৰথমতে আমি হেডিং লিখিম আচ্ছা তো হেডিং লিখিবা ভেক্টৰৰ বিয়োজন কি লিখিম ৰিজল্যুশন অফ ভেক্টৰ আচ্ছা আগতে ডেফিনেশন লিখিলো ভেক্টৰ অ্যাটাক দুই বা
ততোধিক ভাগত বিভক্ত কৰা প্ৰক্ৰিয়াক ভেক্টৰৰ বিয়োজন বোলে। আচ্ছা, প্ৰচেছটো যিটো প্ৰচেছত আমাৰ এটা ভেক্টৰক ভাঙি দুটা বনোৱা হয়, প্ৰচেছটো কি ক'ব? ভেক্টৰটোৰ বিয়োজন বুলি ক'ব। আচ্ছা, আৰু এটা লাইন লিখি লোৱা, বিভাজিত অংশবোৰক মূল ভেক্টৰটোৰ উপাংশ বাস। ডেফিনেশ্যন এইখিনি। এটা ভেক্টৰক মই ভাঙি দুটা বনালোঁ, বুজি পাইছেনে? এই দুটাক ক'ব মূল ভেক্টৰটোৰ উপাংশ, বুজি পাইছেনে? আৰু এই ভাঙি যে দুটা বনালোঁ, প্ৰচেছটো ক'ব ভেক্টৰটোৰ বিয়োজন। এতিয়া চোৱা, ভেক্টৰক এটা ভাঙি দুটা বা তাতকৈ বেছি ভাগত ভগাব পাৰি, বুজি পাইছেনে? যদি 4টা ভাগত ভগাওঁ তেতিয়াহ'লে এই 4টা ভাগক আমি মূল ভেক্টৰটোৰ উপাংশ বুলি কওঁ, বুজি পাইছেনে? কিন্তু ইয়াত তোমালোকৰ কিহত চিলেবাছত আমি ভেক্টৰক দুটা উপাংশতে ভাগ কৰিম, বুজি পাইছেনে? আচ্ছা, তো ইয়াতে পেৰাগ্ৰাফ কৰি আৰু অলপ লিখিবা। ভেক্টৰ এটাক পৰস্পৰ লম্বৰ দিশত দুটা উপাংশত ভাগ কৰাক ভেক্টৰৰ লম্ব বিভাজন বা বিয়োজন বুলি কোৱা হয়। আচ্ছা, যদি দুটা ভাগত ভাগ কৰোঁ আৰু সেই ভাগ দুটা যদি এটা আনটোৰ লম্ব হয়, তেতিয়াহ'লে আমি সেই দুটা কি ক'ম? সেই প্ৰচেছটো ক'ম লম্ব বিয়োজন বা লম্ব বিভাজন। আচ্ছা, এই ক্ষেত্ৰত উপাংশ দুটাক আয়তীয় উপাংশ বুলি কোৱা হয়। আচ্ছা, চাবা, যদি এটা ভেক্টৰ ভাঙি মই 3টা বা 4টা বনাওঁ, তেতিয়াহ'লে সেইবোৰক অকল উপাংশ বুলি ক'ব। অকল উপাংশ বুলি ক'ব। হা? আচ্ছা, আৰু যদি সেই ভেক্টৰটোক মই দুটা ভাগত ভাগ কৰোঁ আৰু সেই ভাগ দুটা এটা আনটোৰ লম্ব হয়, তেতিয়াহ'লে এই যোনটো প্ৰচেছ এটা আনটোৰ লম্বভাৱে ভাগ কৰা, এইটোক ক'ব লম্ব বিয়োজন বা লম্ব বিভাজন, বুজি পাইছা? আৰু এই উপাংশ দুটা যি দুটা এটা আনটোৰ লম্ব, এই দুটা ক'ব আয়তীয় উপাংশ, বুজি পাইছানে? আচ্ছা, তো এইখিনি উঠাই লোৱা, লিখি আছোঁ। হৈছেনে? 1 2 3। আচ্ছা, চাবা, যদি সাপোজ মোৰ এইটো মূল বিন্দু দিয়া আছে, এইটো এটা ভেক্টৰ দিয়া আছে মোৰ এ,
এইটো এটা ভেক্টৰ দিছে মোৰ এ ওৰ পৰা পি বিন্দু সংযোগী ৰেখাডালে এ ভেক্টৰ বুজাইছে বুজি পাইছেনে এতিয়া এ ভেক্টৰক মই যদি দুটা ভাগত ভাগ কৰোঁ এটা এক্স অক্ষৰ ফালে আৰু এটা ওয়াই অক্ষৰ ফালে তেন্তে এই ভাগ দুটাক এক্স অক্ষৰ ফালে যি ভাগ যাব আৰু ওয়াই অক্ষৰ ফালে যি ভাগ যাব এই ভাগ দুটাক কম এর উপাংশ কেনেকুৱা উপাংশ আয়তীয় উপাংশ আয়তীয় উপাংশ বুলি কিয় কম এক্সৰ ফালে যোৱা ভাগ লম্ব ওয়াই অক্ষৰ ফালে যোৱা ভাগ এই ভাগ দুটা পৰস্পৰ লম্ব সেইকাৰণে আমি ইয়াক আয়তীয় উপাংশ বুলি কম এই আয়তীয় উপাংশ দুটাৰ মূল ভেক্টৰটো কোন সেইটো হৈছে এ বুজি পাইছানে আচ্ছা তো আমি লিখি লওঁ চিত্ৰত দেখুৱাৰ দৰে এনেকৈ লিখো চিত্ৰত দেখুৱাৰ দৰে এ ভেক্টৰ এটা মূল ভেক্টৰ এই ভেক্টৰটোৱে এক্স অক্ষৰ লগত পজিটিভ এক্স অক্ষৰ লগত থিতা কোণ কৰিছে এটোৱে কিমান কোণ কৰিছে পজিটিভ এক্স এক্সিছৰ লগত থিতা কোণ হৈছে নে আচ্ছা অলপ লিখি লবা পি বিন্দুৰ পৰা এক্স আৰু ওয়াই অক্ষৰ ওপৰত লম্ব টনা হল আচ্ছা লম্ব টনা পিৰ পৰা এক্স অক্ষৰ ওপৰত লম্ব টনা দেখা হৈছে নেকি চাবা দেই আচ্ছা সাপোজ পি বিন্দুৰ স্থানাংক সাপোজ এক্স আৰু ওয়াই তাৰ মানে পি বিন্দুটো পাবলৈ এ ভেক্টৰটো কি হ'ব প্ৰথম কথা এ ভেক্টৰটো হ'ব এক্স আই প্লাছ ওয়াই জে এর আগৰ লেকচাৰটো চোৱা এ ভেক্টৰটো পি বিন্দু সংযোগী ৰেখাডাল নহয় তো পি বিন্দু তুমি কেনেকৈ পাইছা এক্সৰ ফালে স্মল এক্স ওয়াইৰ ফালে স্মল ওয়াই তো স্মল এক্স ইনটু ইয়াৰ ফালে গ'লে আই বুজাওঁ আই প্লাছ ওয়াই ইনটু ইয়াৰ ফালে গ'লে আমি জে এটা লগাওঁ এইটো আচ্ছা এতিয়া আমি চাম এইখিনিৰ মান কিমান এনে জানো এক্স ইকুয়াল টু কিমান হ'ব ইয়াতে তো চাবা চিত্ৰৰ পৰা এটা কাম কৰা ওপৰত লিখো এইখিনি লিখি লোৱা বাস চিত্ৰৰ পৰা নোট কৰি যাবা হা কি লিখিম নামকৰণ কৰাচোন এইটো মই কি দিম आर और एस दी दियोचोन चाও কি হয় চিত্ৰৰ পৰা cos থিতা ইকুয়াল টু কিমান হ'ব এটো হিসাবত cos থিতা হলো cos থিতা মানে ভূমি বাই কর্ণ ভূমি কিমান ও আর কর্ণ ও পি ইমপ্লাইজ cos থিতা ইকুয়াল টু ও আৰু r মানে ইয়াৰ পৰা এখিনি কিমান আমি এটো ওলাব লাগে তো আমি লিখিম ও আর ও পি ওৰ পৰা পি লৈ অকল মান যদি ক মান কিমান হ'ব মান হ'ব এ কাৰণ মডুলাস অফ এ ভেক্টৰ মানে মান হল অকল এ লিখো তো এ তো ও আর কিমান হল ও আর হল এ cos থিতা বাস এখানে আমি পাই গলো কিমান এ cos থিতা ঠিক হেনেকে এখিনি কিমান হ'ব আচ্ছা এখিনি ইজ ইকুয়াল টু এখিনি তো এটা পালো আমি এটো এগেইন sin থিটা ইজ ইকুয়াল টু কিমান হ'ব
লম্ব বাই কৰ্ণ লম্ব মানে পি আৰ কৰ্ণ মানে অ' এ সৰি অ' পি পি আৰ মানে পি আৰ অ' পি মানে এ ইমপ্লাইজ পি আৰ ইজ ইকুৱেল টু কিমান এ সাইন থিতা তেতিয়াহ'লে চোৱা ইয়াৰ পৰা এইখিনি কিমান পালা এ সাইন থিতা ইয়াৰ পৰা এইখিনি যদি এ সাইন থিতা হয় এইখিনি কিমান হ'ব এ সাইন থিতা তো এইটো মোৰ এ সাইন থিতা ইয়াৰ পৰা এইখিনি ল তাৰ মানে তুমি এক দুটা ভাগত ভাগ কৰিছা হেতু হৈছে এ cos থিতা এটা আনটো হৈছে এ সাইন থিতা তাৰ মানে এ ভেক্টৰৰ উপাংশ দুটা হে দুটা হৈছে এটা হৈছে এ cos থিতা এটা এ সাইন থিতা বুজি পাইছানে আচ্ছা এ ভেক্টৰৰ x ৰ ফালে থকা উপাংশটো হৈছে এ cos থিতা এ ভেক্টৰৰ y ফালে থকা উপাংশটো হৈছে এ সাইন থিতা আচ্ছা এতিয়া চাবা ও আৰ ওৰ পৰা আৰ কিমান x ওৰ পৰা আৰ মানে ইয়াৰ পৰা এইখিনি x তাৰ মানে এতিয়া মই এ ভেক্টৰটো যদি লিখিব খোজো এতেকে এ ভেক্টৰ ইজ ইকুৱেল টু xi প্লাস yj যেটো আমি আগতে ওলাইছিলো তো x মানে কিমান a cos থিতা ইনটু i প্লাস y মানে a sin থিতা ইনটু j ক্যাপ তো a ভেক্টৰ ইজ ইকুৱেল টু কিমান পালো এখানে বুজি পাইছানে a ভেক্টৰ পালো আমি a cos থিতা ইনটু i ক্যাপ প্লাস a sin থিতা ইনটু j ক্যাপ চাবা এইখিনি এই যোনটো i আৰু j এই ভেক্টৰটোত i j বা k হেনকা যদি থাকে ভেক্টৰটোৰ এইটো ৰূপক ক'ব কাৰ্টেজিয়ান ৰূপ ইয়াৰ আগৰ লেকচাৰটোতে কোৱা হৈছে বুজি পাইছানে কাৰ্টেজিয়ান ফৰ্ম অফ ভেক্টৰ বুজি পাইছা কাৰ্টেজিয়ান ৰূপ ইয়াত i আৰু j আছে i j k থকা মানে ই ভেক্টৰটোৰ কাৰ্টেজিয়ান ৰূপ আচ্ছা তো এইটো হৈছে মোৰ মূল ভেক্টৰ এইটো হৈছে মূল ভেক্টৰ এইটো হৈছে x ৰ দিশত উপাংশ সৰি দেখা যায় নে হয় এইটো হৈছে y ৰ দিশৰ উপাংশ বুজি পাইছানে ক্লিয়াৰ হৈছে কনসেপ্ট ইয়াতে এ ভেক্টৰটো আছিল এ ভেক্টৰক ভাঙি দুটা বনাইছো এটা হৈছে এ cos থিতা এটা হৈছে এ sin থিতা আচ্ছা এতিয়া আমি কোৱেশ্চন কৰিম এইখিনি বুজি পাইছানে আচ্ছা এটা কথা কৈ লওঁ চাবা এ ভেক্টৰটো তুমি ভাগ যে কৰিবা এই ভেক্টৰটোক যে তুমি ভাগ কৰিবা চাবা এই ভেক্টৰটোৱে কোনটো অক্ষৰ লগত কোণ কৰি আছে যেটো অক্ষৰ লগত কোণ কৰি আছে সেইফালে cos কম্পোনেন্ট আৰু যেটো অক্ষৰ লগত কোণ কৰা নাই সেইফালে sin কম্পোনেন্ট বুজি পাইছানে আচ্ছা কি কৈছে চোৱা আচ্ছা আৰু এটা কথা এই ভেক্টৰ দুটা অকল x অক্ষ আৰু y অক্ষ হ'ব লাগিবনে বা সদায় x অক্ষ আৰু y অক্ষ হ'ব লাগিব বুলি কথা আছে নে নাই বুজি পাইছানে কথাটো হল এই ভেক্টৰ দুটা লম্ব হ'ব লাগে এটা যদি এনেকৈ হয় বা এনেকৈ কেনেকৈ বুজাও এনেকৈ এটো x অক্ষ এটো y অক্ষ এনেকুৱা হ'ব পাৰে এটা x এটোতো x আৰু y নহয় কিন্তু ইহত লম্ব ভেক্টৰটো যদি মোৰ এনেকুৱা হয় মই কেনেকৈ দেখাও এটো নাথাকে এনেকুৱা এটো বাদে দিয়া এনেকুৱা এটো মোৰ এটা উপাংশ এটো উপাংশ ভেক্টৰটো মাজেদি যাব লাগিব তেতিয়া ন এনেকুৱা হ'ব পাৰে নহলে এনেকুৱা হ'ব পাৰে বুজি পাইছা খালি উপাংশ দুটা এটা আনটোৰ লম্ব হ'ব লাগিব এটা উপাংশ দুটা x অক্ষৰ ফালে কোনবা থাকিব পাৰে কোনবা নাথাকিব পাৰে কিন্তু এটা হ'ব লাগিব কি এটা আনটোৰ লম্ব বুজি পাইছা নে বাস আচ্ছা চাবা
हमें तुमसे प्यार कितना ये हम नहीं जानते। আচ্ছা চাবা মই কি ক'লোঁ সাপোজ এনেকুৱা এটা দিয়া আছে এবাৰ এনেকুৱা এটা ভেক্টৰ আছে এইটো হৈছে পি এইটো হৈছে পি ন এতিয়া এই পি ভেক্টৰটোক তুমি দুটা উপাংশত ভাগ কৰিব লাগে এইটো দিয়া আছে 30 তুমি চাবা এই ভেক্টৰটোক দুটা উপাংশত ভাগ কৰিব লাগে তো এটা উপাংশ হ'ব যেটো অক্ষৰ লগত কোণ কৰি আছে বাস হে অক্ষৰ দিশত এটাই হ'বই হ'ব কোনটো লগত এই অক্ষৰ লগত কোণ কৰি আছে ন তো এটা হ'ব হে অক্ষৰ দিশত এটো কাৰ্চিনা কৈ ফেলে নিদিবা অক্ষৰ দিশত এটো তো এইফালে কোনটো উপাংশ যাব মই কি কৈছো যে ভেক্টৰটো যেটো অক্ষৰ লগত কোণ কৰি আছে সেইফালে cos θ তেতিয়াহলে এই ভেক্টৰে ইয়াৰ লগত কোণ কৰি আছে তো কি হ'ব মোৰ ভেক্টৰটো আৰু cos কম্পোনেন্ট থিটা মানে এবাৰ মোক কিমান দিছে 30 আচ্ছা আৰু এটা কম্পোনেন্ট এটো কম্পোনেন্টৰ লম্ব বুজি পাইছে না এটো কম্পোনেন্টৰ লম্ব এতিয়া চাবা ইয়াৰ লম্ব কোনটো এটা তো এটো তো হয় ইয়াৰ লম্ব ন বা এটো হয় ইয়াৰ লম্ব এটা কোনটো লবা তুমি হেতু লব লাগিব এটা যদি ভেক্টৰটোৰ এইফালে থাকে আনটো অপোজিট ফালে থাকিব লাগিব বুজি পাইছা না তুমি এইটো উপাংশ লব নোৱাৰা তেতিয়া দুয়োটা একেফালে পৰি যাব তো ভেক্টৰ এটো যদি ভেক্টৰ হয় এটা উপাংশ যদি এনেকুৱা হয় আনটো এনেকুৱা হ'ব এটো আৰু এটো লম্ব কাৰণ এটো ভেক্টৰটোৰ এইফালে এটা এইফালে এটা বুজি পাইছা না তো এটা উপাংশ যদি এইফালে যায় আনটো নো ডাউট এইফালে আহিব তো এইফালে কোনটো যাব পি এটো অক্ষৰ লগত কোণ কৰি থাকা নাই নহয় তো এইফালে আহিব sin তো p sin 30 ডিগ্ৰী বুজি পাইছানে yes আৰু এটা চোৱা যদি এনেকুৱা দিয়ে 60 ডিগ্ৰী এটো হৈছে মোৰ r ভেক্টৰ তেতিয়াহলে কি হ'ব একো নাই এটো লগত কম থিতা কৰি আছে না 60 ডিগ্ৰী তো এইফালে এটা আহিব হেতু আগতে দি লোৱা কিমান r cos 60 ডিগ্ৰী আৰু এটা ইয়াৰ লম্ব এইফালে তো নলয় এইফালে লব লাগিব না আচ্ছা তো এটা হ'ব এটো r sin 60 কাৰণ এটো আৰু এটো লম্ব কাৰণ এটো আৰু এটো লম্ব হৈছে না यस तो हम प्रॉब्लम करेंगे अभी हम प्रॉब्लम करेगा तुझे भूलना तो लेकिन भूला ना पाए क्वेश्चन देखो तलत ভেক্টৰটোৰ x আৰু y উপাংশ দুটা উলিওৱা আচ্ছা দিয়া আছে কিমান দুই টকিয়া কোশ্চন এনেকুৱা দিছে r ভেক্টৰ এটো এংগলটো দিয়া আছে কিমান 30 ডিগ্ৰী আচ্ছা r ভেক্টৰৰ মান দিছে 40 r ভেক্টৰৰ মান দিছে 40 বুজি পাইছে নে তো আমাৰ এইফালে কি কম্পোনেন্ট যাব এইফালে কি কম্পোনেন্ট যাব তেতিয়ানে অলৰেডি মই কৈ দিছো এটো হৈছে ভেক্টৰটোৰ মান কিমান দিছে 40 আচ্ছা কোশ্চন এনেকৈ দিয়া থাকিব r = 40 মানে মডুলাস অফ r মানে কি r আচ্ছা তো এইফালে কিমান কম্পোনেন্ট আহিব কার লগত এক থিতা কৰি আছে x অক্ষৰ লগত থিতা কোণ কৰি আছে y অক্ষৰ লগত থিতা কোণ কৰা নাই তো x অক্ষৰ ফালে cos তো r cos 30 r মানে কিমান 40 cos 30 মানে কিমান √3/2 ন তো কিমান হ'ব 20 তো 20√3 এইফালে কিমান যাব
r sin 30 আচ্ছা কোনেও যাতে উস্তাদি নকৰে এটো আকৌ 16 ওলোৱা কোনো উস্তাদি কৰে এটো আকৌ 16 ওলাবা নো কাৰণ এটো যদি 60 লোৱা তেতিয়া হলে এটো আকৌ ইয়াৰ লগত কম্পোনেন্ট কৰি যাব তো এটো আকৌ cos হৈ যাব তেতিয়া হলে cos 60 বহাব লাগিব তুমি বুঝিছে না নো উস্তাদি এটো 30 আছে এফালে cos এফালে নাই তো এফালে sin তো 40 sin 30 মানে 1/2 ক্রুক তো এফালে আইব 20 হইছে না তো এখানে এনেকে লিখিবা লিখার একটা স্টাইল r r x অক্ষর দিশৰ উপাংশ আচ্ছা x অক্ষর দিশৰ উপাংশ মানে এটো r x বুলি লিখে তার মানে r along x direction is equal to কিমান r cos theta তো r মানে 40 এই একেখিনি ক্যালকুলেশন cos 30 तो 40 into root 3/2 20 root 3 अच्छा r और y অক্ষর দিশৰ উপাংশ কিমান ry is equal to r sin 30 40 into sin 30 তো এটা উপাংশ 20 এটা উপাংশ 20 root 3 আচ্ছা এটা একটা কথা চাবা আমার এই যোনটো বিয়োজন মানে ভাগ কৰা ন এটো ভেক্টৰৰ সংযোজনৰ বিপৰীত তাৰ মানে এই ভেক্টৰটো ভাগ কৰি তুমি দুটা পাইছা এফালে পাইছা 20 এফালে পাইছা 20 root 3 ন 40 ভেক্টৰটো দুটা ভাগত ভাগ কৰিছা ভাগ কৰি এটা পাইছা 20 root 3 এটা পাইছা 20 এই ভাগ দুটা তুমি আকৌ যোগ কৰা যোগ কৰিলে আকৌ তুমি 40 পাবা তেতিয়া হলে যোগ কৰা মানে সংযোজন তেতিয়া সংযোজনৰ বিপৰীত হল না নাই বিয়োজনটো সংযোজনৰ বিপৰীত কাৰণ ভেক্টৰটো বিভাজিত কৰি পোৱা উপাংশ দুটা যোগ কৰিলে আকৌ মূল ভেক্টৰটো পোৱা যায় বিশ্বাস হোৱা নাই নেকি স্যার ইয়াতে 20 root 3 আছে ইয়াতে 20 আছে তো যোগ কৰিলেচোন কিমান হ'ব 20 plus 20 root 3 হেতু ভাবিছা নেকি গাধে এটো চাবাচোন এইটো কি এইবিলাক ভেক্টৰৰ উপাংশ স্কেলাৰ নহয় তো এইবিলাক যোগ কৰোতে আমি কি কোনটো সূত্ৰ ইউজ কৰিব লাগিব ভেক্টৰৰ যোগৰ সূত্ৰ এটা ভেক্টৰৰ যোগৰ সূত্ৰ কি সামান্তৰিকৰ সূত্ৰটো চেক কৰি আছো মই প্ৰমাণ কৰি আছো এখিনি উঠাই লোৱা ঠান্ডা লাগিছে আজি বহুত ঠান্ডা লাগিছে এতিয়া মই কি কৰিব লাগে কি প্ৰমাণ কৰি দেখাব লাগে যে উপাংশ দুটা যোগ কৰিলে 40 পাও না নাই यस তো সোয়া মোৰ এটো উপাংশ আছে 20 root 3 এটো উপাংশ আছে 20 এই দুটা আয়তে উপাংশ হয় আচ্ছা তো 9 angle 90 তো সোয়া মই কি কৈছিলু ফার্স্ট নে সেকেন্ড ভিডিওত চাগে কি কৈছিলু মই যে তোমাৰ হাতত যেতিয়া দুটা ভেক্টৰ দিয়া থাকিব দুটা ভেক্টৰৰ মান দিয়া থাকিব আৰু ইহতৰ মাজৰ কোণ দিয়া থাকিব তেতিয়া তুমি ভাবা চিন্তা বাদ দি ডাইৰেক্ট কি এপ্লাই কৰিবা r = root over টুং 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 মনত আছে না কৈছিলু यस তো ইয়াতে এপ্লাই কৰা এই ভেক্টৰ দুটাৰ লব্ধ ভেক্টৰৰ মান মানে যোগফল r = a2 square plus a2 square plus 2 into a2 into cos এই দুটাৰ মাজৰ কোণ কিমান 20 মানে 400 3 into 3 plus এটা হ'ব 400 plus cos 90 মানে 0 তো ইয়াতে কিমান হল 1200
প্লাছ ইয়াতে আছে 400 ইয়াতে আছে 0 তো কিমান হ'ল 1600 মানে ৰুট অভাৰ 16 ৰুট অভাৰ ল'লে কিমান হ'ব 4 দুটা মিলি এটা 0 আনা তো r = এটা চোন হৈ গ'ল স্যাৰ হৈ গ'ল বুজি পাইছানে তো এনেকৈ যি দুটা ভাগ কৰিব আকৌ যোগফলটো তুমি হেতুৱে পাবা তো সেইকাৰণে ভেক্টৰৰ বিয়োজনক সংযোজনৰ বিপৰীত বুলি আমি অলৰেডি প্ৰমাণ পাইছোঁ ইয়েছ উঠাই লোৱা 1 বাৰে বাৰে 1 2 3 কৈ থাকা দেই নেক্সট কুৱেশ্যন কি কৈছে এৰোপ্লেন এখনে ভূমিৰ লগত 60 ডিগ্ৰী কোণ কৰি 200 কিলোমিটাৰ/আৱাৰ বেগত উৰা মাৰিছে এৰোপ্লেনখনৰ অনুভূমিক আৰু উলম্ব দিশত বেগৰ উপাংশ উলিওৱা হৈছেনে এৰোপ্লেন এখন আছে এটো ধৰা মাটি এৰোপ্লেনখন এটো মোৰ অনুভূমিক এটো y অক্ষ তো এৰোপ্লেনখনে অনুভূমিক দিশৰ লগত কিমান ডিগ্ৰী কোণ কৰি গৈছে 60 ডিগ্ৰী কোণ কৰি কিমান বেগেৰে গৈছে 200 চাগে 200 বেগেৰে উৰা মাৰিছে তেতিয়া হলে x অক্ষৰ দিশত আৰু y অক্ষৰ দিশত উপাংশ কিমান হ'ব চাবা তো লিখিবা এটোৰ x অক্ষৰ দিশত উপাংশ কিমান হ'ব আচ্ছা এটো v ৰ x অক্ষৰ দিশত ন তো সেইকাৰণে আমি লিখিম vx তাৰ মানে v ৰ x অক্ষৰ দিশত উপাংশ এইফালে হলে v y অক্ষৰ দিশত উপাংশ তো এটো কিমান হ'ব এটো হ'ব v cos 60 ডিগ্ৰী কিমান v মানে 200 cos 60 মানে 1/√2 cos 60 মানে 1/√2 আছিল নে কিমান আছিল 1/2 আছিল 1/2 আছিল 1/2 তো কিমান হ'ব এটো 100 তাৰ মানে এইফালে কিমান বেগেৰে গৈছে 100 কিলোমিটাৰ/আৱাৰ এইফালে কিমান বেগেৰে গৈছে vy = v sin 60 তো v মানে 200 sin 60 মানে √3/2 কিমান হ'ব 100 * √3 তো এইফালে ভেলোসিটি হ'ব 100√3 তো উপাংশ দুটা কি হ'ব x অক্ষৰ উপাংশ হ'ব 100 কিলোমিটাৰ/আৱাৰ y অক্ষৰ উপাংশ হ'ব 100√3 কিলোমিটাৰ/আৱাৰ বাস ক্লুম নেক্সট আচ্ছা এটো কিতাপৰ পৰা এটা কোৱেশ্চন দিও আচ্ছা তোমালোকৰ এখন কিতাপ আছে নে এটো করুণা পাটিগিৰি তাৰমানে মই যিকেইটা কিতাপ চাইছো অমূল্য চৌধুৰী কোৱা এটো কোৱা আৰু কিবা কিশোৰ কুমাৰ দাস এটা আছে পবিত্ৰ বৰগোহাঁইৰ এটা আছে তো এটো অলপ ঠিক ঠাক পাইছো মই তাৰমানে অমূল্য চৌধুৰী অলপ শৰ্টকে দিয়া আছে এটো অলপ তাৰে মানে এক্সপান্ড ভাৰ্জনটো অলপ বেছিকৈ লিখা আছে বুজি পাইছানে কিন্তু পবিত্ৰ বৰগোহাঁই যেটো এটোতকৈ অলপ কম বাট মানে ওভাৰঅল এটো কিতাপটো ঠিকই আছে তো এটো ল'ব পাৰা আচ্ছা ইয়াৰ পৰা মই কোৱেশ্চন দিও এটা কোৱেশ্চনত কি কৈছে মই যে অলপ আগতে ক'লো ন যে উপাংশ দুটা কেৱল x অক্ষ আৰু y অক্ষৰ ফালে হ'ব লাগিব বুলি কোনো নিয়ম আছে নেকি নাই এটো কোৱেশ্চনত আমি চাম উপাংশ দুটা x অক্ষৰ ফালে y অক্ষৰ ফালে নহলেও আমি কেনেকৈ ভাগ কৰিব পাৰো তো কোৱেশ্চন চোৱা কি হয় চাবা কোৱেশ্চনটো স্ক্ৰিনত তলৰ চিত্ৰত দেখুৱাৰ দৰে অনুভূমিক দিশৰ লগত
30 ডিগ্ৰী কোণ কৰি থকা হেলনীয়া তল এখনত 2 কিলোগ্ৰাম ওজনৰ বস্তু এটা আছে। বস্তুটোৰ ওজন বলক হেলনীয়া তলৰ দিশ আৰু তাৰ লম্বৰ দিশত বিয়োজন কৰিলে উপাংশ দুটাৰ মান নিৰ্ণয় কৰা। G = 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ বুলি তোমাক কনচিডাৰ কৰিব দিছে। আচ্ছা চোৱা হৈছে তো এনেকুৱা এটা তোমাৰ প্লেন আছে, এইটো হ'ল আমাৰ ভূমি। তো এনেকুৱা এটা কি আছে, সাৰফেস আছে, এনেকুৱা এটা সাৰফেস, এংগলটো কিমান দিছে 30 ডিগ্ৰী। এইটো এনেকুৱা ধৰা এইটো আমাৰ মাটিৰ লগত এনেকুৱা এটা জখলা নহয়, আমাৰ এই পাৰ্কত যে কি থাকে নহয়, সৰু ল'ৰা ছোৱালী যে এনেকৈ বহি টুংকে যায়, কি এনেকৈ পিছলি যে যায় ঝৰ্ণাৰ নিচিনা, সেইটো এনেকুৱা আছে ধৰা পাৰ্কত। এইটো কিমান এংগল দিছে 30 ডিগ্ৰী। এতিয়া এটা বস্তু ইয়াতে আছে, এইটো ইয়াতে আছে যাৰ ভৰ 2 কেজি। 2 কেজি নে কুৱেশ্যনত কিমান দিছে? আচ্ছা 2 কেজি। তো এই বস্তুটোৰ ওপৰত কি বল প্ৰয়োগ হ'ব? প্ৰথম কথা কি বল প্ৰয়োগ হ'ব? বস্তুটোৰ ওপৰত আমাৰ ওপৰত কোনটো বল প্ৰয়োগ হৈ আছে? মাধ্যাকৰ্ষণিক বল। কোনফালে? মাটিৰ তলফালে। তো ইয়াৰ ওপৰত মাধ্যাকৰ্ষণিক বল আহিব তলফালে, কি mg হৈছে না? আচ্ছা বেকা হৈছে, অলপ বেকা হৈছে চাগে। এইটো হ'ব mg। এতিয়া কথাটো হ'ল mg কি? এটা ফোর্স। কোনটো ফোর্স? পৃথিৱী আমাক যেটো ফোর্সৰে তলফালে টানি আছে, এইটো F mg। আচ্ছা এইটো কোন 30, এইটো ভূমিৰ লম্বভাৱে না আমাক টানিছে 90, এইটো কিমান 60 ডিগ্ৰী, কাৰণ এই তিনটা মিলি 190 হ'ব লাগিব ন, সৰি 180 হ'ব লাগিব। তেতিয়াহ'লে চোৱা, এতিয়া মই এনেকৈ ভাবিব পাৰিনে যে এই F বলটোৱে এই অক্ষৰ লগত 60 ডিগ্ৰী কোণ কৰি আছে, মোৰ ওজনটোৱে এই অক্ষৰ লগত 60 ডিগ্ৰী কোণ কৰি আছে, হয়নে? আচ্ছা তেতিয়াহ'লে এই বলটোৰ বা এই ওজনৰ এইফালে কিমান কম্পোনেণ্ট আহিব? কিমান কম্পোনেণ্ট আহিব? মই এটাই কৈছোঁ যে বল যিটো ডাইৰেকশ্যনতে নাথাকক কিয়, সেইটোৱে যিটো অক্ষৰ লগত কোণ কৰি আছে, এতিয়া অক্ষৰটোও যিফালে নাথাকক কিয়, তুমি এটা কথা মনত ৰাখিব লাগিব, যিফালে নাথাকক যিটো অক্ষৰ লগত কোণ কৰি আছে সেইফালে এটা উপাংশ যাব, সেইটো হৈছে কস উপাংশ। তো mgৰ উপাংশ এইফালে আহিছে, তো mgৰ কস উপাংশ কস থিতা, তাৰমানে ইয়াতে কিমান দি আছে মোৰ থিতা 60 ডিগ্ৰী, এইটো থিতাৰ সমান হৈছে। আচ্ছা এটা হ'ল তেতিয়াহ'লে মোৰ mg cos 60 বা cos থিতা। আনটো উপাংশ কি হ'ব? আনটো উপাংশ হ'ব এই উপাংশটোৰ লম্ব, এই উপাংশটোৰ লম্ব এটা হৈছে এইটো উপাংশ, আনটো উপাংশ ইয়াৰ লম্ব হ'লে এনেকুৱা হ'ব লাগিব, কাৰণ ইয়াৰ দুইফালে থাকিব লাগিব আৰু ইয়াৰ লম্ব হ'ব লাগিব, দুয়োটা কণ্ডিশ্যন ছেটিছফাই হ'ব লাগিব ন। 90 ডিগ্ৰীতকৈ বেছি হৈছে নেকি? কমি গ'ল, ভাবা আৰু ইমাজিন কৰি লোৱা, এইটো হ'ব মোৰ mg sin 60 ডিগ্ৰী। তেতিয়াহ'লে উপাংশ দুটা কিমান হ'ব? তো তলখনৰ দিশত থকা উপাংশ কিমান হ'ব? mg cos 60 ডিগ্ৰী। m মানে কিমান? 2 কেজি। g মানে কিমান ল'ব দিছে? 10 ইনটু cos 60 মানে cos 60 মানে 1/√2, 1/√2 নহয় 1/2, তো এটা হ'ব 10, তাৰমানে এইফালে কিমান আহিব 10। আচ্ছা
তলৰ বা তলখনৰ উলম্ব দিশত থকা উপাংশ কিমান হ'ব m g sin 60 m মানে 2 g মানে 10 sin 60 মানে √3/2 এটো ক্যান্সেল তো 10√3 তো এইফালে আহিব 10√3 বুজি পাইছানে তো প্ৰবলেম বিলাক এনেকৈ কৰিব লাগে বিয়োজন বিলাক এনেকৈ কৰিব লাগে তো ঠিকই আছে আজিলৈকে এইখিনি আগতে প্ৰেক্টিছ কৰা আৰু এটো কনসেপ্ট আমাৰ কিহত লাগে এই বিয়োজনটো আৰু সংযোজনটো তাৰমান দুটা ভেক্টৰ দিয়া থাকিলে ইহতৰ লব্ধ ভেক্টৰৰ মান ওলাব লাগে তাৰমানে বিয়োজনৰ উল্টাটো যেটো মই ইয়াতে কৰি দেখালো এই বস্তুটো আৰু এটো বিয়োজনটো খুবই ইম্পৰ্টেন্ট আমি ক্লাস 12 ত যেতিয়া স্থিতি বিদ্যুৎ পঢ়িম কুলম্বৰ সূত্ৰত এই বস্তুবিলাক আমাৰ এপ্লাই হৈ আছে বুজি পাইছানে তো আজিলৈকে এইখিনিয়ে পঢ়ি থাকা প্ৰেক্টিছ কৰিবা প্ৰেক্টিছ নকৰিলে তোমাৰ মনত নাথাকে হ'ব না ঠিক আছে গুড নাইট